আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ হাফ ইয়াৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট এমসিকিউ এনেকুৱা টাইপৰ এমসিকিউ পাবা ম্যাক্সিমাম কোশ্চেন কমন পৰিব ঠিক আছে তো ফাৰ্স্ট কোশ্চেনটো সো আমাক কি কৈছে দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হৈছে অপচন দিয়া আছে আমাক ডি লৈকে তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি 1 হৈ যাব 1 কোশ্চেন নম্বৰ 2 টো সো ইয়াত আমাক দিয়া আছে 5000 টাকাত আয় হয় 2450 টাকা ইয়ার শতাংশত প্রকাশ কি হবো এইটো তোমালোকৰ হ'ব অপশন সি 49% কোশ্চেন নম্বৰ 3 টু সোৱা বাস্তৱ সংখ্যা পৰে তলৰ গণিতীয় মৌলিক প্ৰক্ৰিয়াবোৰ মানি চলে ইয়াতে অপশন এইটো 1 টু তোমাৰ ৰাইট হ'ব বাট মাইনাসৰ ক্ষেত্ৰত নহয় আকৌ ৰোমান 3 টু শুদ্ধ হ'ব বাট হৰণৰ ক্ষেত্ৰত নহয় তো অপশন 1 আৰু 3 যত আছে অপশন বি এইটো শুদ্ধ আনসাৰ হ'ব কোশ্চেন নম্বৰ 4 টু সোৱা ইয়াত আমাক দিয়া আছে x + y হোল টু দি পাৱাৰ 0 আৰু 5 টু দি পাৱাৰ 0 ৰ ভ্যালুটো কিমান হ'ব সকলোৱে জানা 1 কোশ্চেন নম্বৰ 5 টু জনটো আছে কোনো বাস্তৱ সংখ্যা a গ্ৰেটাৰ দ্যান 0 ৰ বাবে দুটা সহমৌলিক অখণ্ড সংখ্যা m আৰু n আছে যত n গ্ৰেটাৰ দ্যান 0 তেতিয়া a টু দি পাৱাৰ m বাই n ৰ মানটো কি হ'ব ইয়াতে তোমাৰ অপশন a আৰু অপশন b দুয়োটাই শুদ্ধ হ'ব ঠিক আছে কোশ্চেন নম্বৰ 6 টু সোৱা সংখ্যা ৰেখাত -4 আৰু 0 ৰ মাজত অৱস্থান কৰা অখণ্ড সংখ্যাটো হৈছে কিমান হ'ব -3 হ'ব অপশন ডি এতে সোৱা x + 4 ৰ বহুপদৰ শূন্যবোৰ হৈছে কোনটো হ'ব অনলি তোমাৰ কি হ'ব -4 চাৰিজন ছাত্ৰই সমীকৰণ 4x + 3y = 12 ৰ বাবে তলৰ সমাধান কেইটা পালে তো ইয়াতে তোমালোকে ভ্যালুজ বিলাক বহাই লবা বোথ সাইড আমাৰ ইকুয়াল হ'ব লাগিব তোমালোকে পাবা অনলি 3 আৰু 4 তো শুদ্ধ আনসারটো হ'ব আমাৰ অপশন সি যত আমাক দিয়া আছে 3 and 4 দিয়া আছে কোশ্চেন নম্বৰ 9 টু সোৱা ইয়াত আমাক কি কৈছে -2,4 3,-1 1,2 আৰু 3,-5 বিন্দু কেইটাৰ প্ৰতিটোৱে ক্ৰমে এইটো কোনটো অক্ষত থাকিব সেকেন্ড এইটো কোনটো থাকিব এইটো থাকিব তোমাৰ ফোর্থ এইটো কত থাকিব তোমাৰ ফোর্থ যত x axis প্লাস আৰু মাইনাস এটো হ'ব তোমাৰ ফার্স্ট এটো হ'ব তোমাৰ 3 তো সেকেন্ড ফোর্থ ফার্স্ট আৰু থার্ড যত আছে এটা আমাৰ কাৰণে শুদ্ধ আনসাৰ হ'ব অপশন 2 হ'ব দ্বিতীয় চতুৰ্থ প্ৰথম তৃতীয় চকত আছে অপশন এ কোশ্চেন নম্বৰ 10 টু সোৱা ইয়াত আমাক দিয়া আছে তো ইয়াৰ x স্কয়াৰৰ হৰটো কিমান আছে 1 আছে তো 1 হৈ গল ইয়াতে x স্কয়াৰ নাই তো 0 হ'ব ইয়াতে -1 আৰু ইয়াতে তোমাৰ কিমান আছে 2 তো সেশনে ফার্স্টৰ লগত b ফার্স্ট b সেকেন্ড c থার্ড d আৰু ফোর্থ হল তোমাৰ a অপশন a রাইট আনসার হ'ব 11 নম্বৰ কোশ্চেন টু সোৱা ইয়াতে আমাক দিয়া আছে সমকোণী ত্ৰিভুজ ABC ৰ এংগল 90 আৰু AB = AC এংগল B এর মানটো আমি উলাই দিব লাগে এটো কিমান হ'ব 45 হ'ব যেহেতু সমদ্বিবাহু ত্রিভুজ হ'ব এংগল B আৰু এংগল C ইকুয়াল হ'ব 12 নম্বৰ কোশ্চেন টু সোৱা কোশ্চেন নম্বৰ 12 ৰ শুদ্ধ আনসাৰটো আহিব তোমাৰ কিমান হ'ব চাইছা না 50 অপশন এ শুদ্ধ আনসাৰ হৈ যাব 13 নম্বৰ কোশ্চেনটোৰ শুদ্ধ আনসারটো হ'ব অপশন বি 14 এর শুদ্ধ আনসারটো হ'ব অপশন এ 15 এর শুদ্ধ আনসারটো হ'ব অপশন বি 16 এর শুদ্ধ আনসারটো হ'ব অপশন ডি কোশ্চেন নম্বৰ 7 টু চাবা ইয়াৰে শুদ্ধ আনসারটো হ'ব অপশন এ আৰু 18 এর শুদ্ধ আনসারটো হ'ব অপশন এ 19 এর শুদ্ধ আনসারটো হ'ব অপশন বি 20 এর শুদ্ধ আনসারটো হ'ব অপশন সি 21 এর শুদ্ধ আনসারটো ইয়াতে এটাও শুদ্ধ নহয় এটো যদি আমি পার্সেন্টেজত লও তো আহিব 33.6 22 নম্বৰ জনটো কোশ্চেন আছে ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন বি 23 এর শুদ্ধ আনসারটো হ'ব অপশন সি 24 এর শুদ্ধ আনসারটো হ'ব অপশন বি
25 और শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি 26 और শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি তো বাকিবিলাক আমাক নালাগে এইবিলাক আমাৰ ইউনিয়লৰ কাৰণে হয় আজিৰ কাৰণে এইখিনি নেক্সট ভিডিঅ'ত আমি নেক্সট কোৱেশ্চনবিলাক ডিসকাশন কৰিম থ্যাংক ইউ